এটা বিগ ব্ৰেকিং নিউজ অৱশেষত জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু দেশজুৰি এতিয়া ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে। কেজৰিৱালে জামিন লাভ কৰা সন্দৰ্ভত কেইবাটাও নতুন খবৰ আছে, এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। অৱশেষত জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ডাঙৰ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰা হৈছে। 1 জুনলৈ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে আদালতে। উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিলে কেজৰিৱালক। ডাঙৰ খবৰ এই মুহূৰ্তত পুনৰ 2 জুনত ন্যায়ালয়ত হাজিৰ হ'ব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। অৰবিন্দ কেজৰিৱাল সন্দৰ্ভত কেইবাটাও নতুন খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। অৱশেষত জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ। পৰৱৰ্তী পৰ্যায়ত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সেয়াও শুনোৱাৰ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো 1 জুনলৈ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছে আপ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। যিহেতু দিল্লীৰ সুৰানীতি কেলেংকাৰীত বন্দী হৈ আছিল মুখ্যমন্ত্ৰীগৰাকী আৰু অৱশেষত আদালতৰ তৰফৰ পৰা ন্যায়ালয়ৰ তৰফৰ পৰা জামিন মঞ্জুৰ কৰা হৈছে কেজৰিৱালক। আৰু আজিৰ দিনটোতে যিহেতু ইডিয়ে চাৰ্জশ্বিট দাখিল কৰিছিল কেজৰিৱালৰ আৰু অৱশেষত জামিন প্ৰদান কৰিছে ন্যায়ালয়ে। দেশৰ ৰাজনীতিৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। দিল্লীৰ মুখ্যমন্ত্ৰী আপ নেতা অৰবিন্দ কেজৰিৱালৰ জামিন হৈছে। অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰিছে। উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছে কেজৰিৱালক। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে কেজৰিৱালক। যিহেতু বিগত 7 মে'তে জামিন লাভ কৰাৰ কথা আছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, তাক লৈ ব্যাপক চৰ্চা চলিছিল দেশৰ ৰাজনীতিত আৰু অৱশেষত আজিৰ দিনটোত জামিন লাভ কৰিছে। 1 জুনত অন্তৱৰ্তীকালীন জামিন প্ৰদান 1 জুন পৰ্যন্ত অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক আৰু উচ্চতম ন্যায়ালয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। পুনৰ 2 জুনত ন্যায়ালয়ত হাজিৰ হ'ব লাগিব কেজৰিৱাল। দিল্লীৰ সুৰানীতি কেলেংকাৰীৰ অভিযোগত দীৰ্ঘদিন ধৰি বন্দী হৈ আছিল কেজৰিৱাল আৰু কেজৰিৱাল বন্দী হোৱাৰ পাছতে দেশজুৰি আপে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আম আদমী পাৰ্টীৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু অৱশেষত আজিৰ দিনটোত জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে। আৰু কেজৰিৱালে জামিন লাভ কৰাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে দেশৰ আম আদমী পাৰ্টীৰ নেতা কৰ্মীসকল। আমি পৰৱৰ্তী পৰ্যায়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সেয়া দেখুওৱাৰ চেষ্টা কৰিম। কিন্তু বৰ্তমান মুহূৰ্তত দেশৰ ৰাজনীতিৰ বাবে এটা ডাঙৰ খবৰ, জামিন লাভ কৰিলে কেজৰিৱালে। আৰু কেজৰিৱালৰ জামিন লাভ হৈছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰিছে আৰু তাৰ পাছতে দেশৰ ৰাজনীতিত এক প্ৰকাৰ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে। দেশৰ বিভিন্ন প্ৰান্তত আম আদমী পাৰ্টীৰ নেতা কৰ্মীসকলে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। আমি অসমৰ দৃশ্যাংশও দেখুৱাম পৰৱৰ্তী পৰ্যায়ত দেশৰ বিভিন্ন প্ৰান্তত আম আদমী পাৰ্টীৰ নেতা কৰ্মীসকলে কিদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেয়া শুনাৰ চেষ্টা কৰিম। বৰ্তমান মুহূৰ্তত দেশৰ ৰাজনীতিৰ বাবে এটা ডাঙৰ খবৰ, আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী আৰু এই মুহূৰ্তত আমি অৰবিন্দ কেজৰিৱালৰ জামিন সন্দৰ্ভত কেইবাটাও নতুন খবৰ আহি পৰিছে। অধিবক্তাৰ মন্তব্য আহি পৰিছে। এই মুহূৰ্তত অধিবক্তাই কি কৈছে জামিন লাভ কৰা সন্দৰ্ভত এই মুহূৰ্তত পোনে পোনে অধিবক্তাৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। जिस केस का कोई आधार नहीं है, अब तक कोई सबूत नहीं है, कोई कड़ी नहीं जोड़ पाए हैं। माननीय सर्वोच्च न्यायालय ने पिछले 2 हियरिंग से पहले 5 सवाल पूछे थे इंटरिम बेल को लेकर, उस पे एक पर भी वो सर्टिफिकेटरी रिप्लाई नहीं दे पाई। इसी वजह से आज माननीय सर्वोच्च न्यायालय ने अरविंद केजरीवाल जी को इंटरिम बेल देते हुए 1 जून तक वो प्रचार में रहेंगे और 2 जून को उनको दोबारा सरेंडर करना है। सर क्या फर्क पड़ेगा इससे? अब इलेक्शन आ रहा है, इसमें क्या? देखिए, अरविंद केजरीवाल जी देश के बहुत पॉपुलर नेता हैं। उनका चुनाव प्रचार में शामिल होने के बाद अरविंद केजरीवाल जी का जब प्रचार में वो शरीक होंगे तो जो नरेंद्र मोदी जी की बची खुची साख थी, क्योंकि नरेंद्र मोदी जी ने पिछले 10 साल में कोई काम नहीं किया है, तो अब ये मान के चलें ये प्रचार आंधी में रूप
में कन्वर्ट हो जाएगा। इंडिया अलायंस की बहुत बम्पर जीत होने जा रही है। तो कुछ रेस्ट्रिक्शंस हैं क्या कि कहाँ ट्रैवल कर सकते हैं? नहीं, अभी ऐसी कोई इंस्ट्रक्शंस अभी रिटर्न में जब ऑर्डर आएगा उसके बाद और क्लियरिटी आ जाएगी। लेकिन अरविंद केजरीवाल जी प्रचार के लिए पूरे देश में जा सकते हैं, कहीं पर भी किसी भी अपनी पार्टी या इंडिया अलायंस के किसी भी हिस्से में जाकर प्रचार करने की उनको छूट दे दी गई है। थैंक यू सर। অধিবক্তাৰ মন্তব্য আছিল। আমি অধিবক্তাৰ মন্তব্য শুনোৱালো। যিহেতু 1 জুনলৈ জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে জামিন লাভ मौखिक ऑर्डर कोर्ट ने प्रोनाउंस किया। उसमें कोर्ट ने कहा कि अरविंद केजरीवाल जी को 20 दिन के लिए इंटरिम बेल दी जा रही है 2 जून तक, और कोई कैंपेनिंग के ऊपर कोई रिस्ट्रिक्शन नहीं है। वो क्या कह सकते हैं या क्या नहीं कह सकते हैं उस पर कोई रिस्ट्रिक्शन इम्पोज नहीं की गई है। जबकि जब ऑर्डर भी प्रोनाउंस किया जा रहा था तब भी ईडी ने रिक्वेस्ट किया कि कोई रिस्ट्रिक्शन डाली जाए, लेकिन कोई रिस्ट्रिक्शन नहीं दी गई है। और 2 जून को उन्हें 2 जून तक की ये मोहलत दी गई है इंटरिम बेल की। और अभी जितना ओरली बोला गया है, ओरली ऑर्डर में और कोई कंडीशन नहीं है, लेकिन हमें लिखित ऑर्डर देखना होगा कि और कोई कंडीशन है या नहीं है, पहली बात। दूसरी बात, इस ऑर्डर जब ये अपलोड हो जाएगा और अवेलेबल हो जाएगा, इसके बेसिस पे ट्रायल कोर्ट रिलीज का ऑर्डर पास करेगा। हम कोशिश करेंगे कि जल्द से जल्द आज ही हो जाए। वो हमारी कोशिश रहेगी कि अरविंद जी आज ही रिलीज हो जाए, वो जल्द से जल्द रिलीज हो जाए और आज ही रिलीज हो जाए। इंग्लिश में बोल टुडे एट 2 PM the bench in court to assembled for this matter, and it pronounced a very short oral order. We have not yet seen the written order, which will be uploaded in the course of the day as we understand. And in that oral order, the court indicated that they are granting interim release / bail to Mr. Arvind Kejriwal, and that order of interim release will be operable up till 2nd of June, that is during the election process. And there is no restriction on his campaigning as to what he can say, what he cannot say while he is out in these 20-22 days. Any further aspect, we'll have to see the order and then only comment. We are anticipating that the order should be getting uploaded quickly. We'll obviously move for release today itself. We'll try for the release today itself. And we hope that it should happen today itself. सुप्रीम कोर्ट ने उनको इंटरिम जमानत दी है और जमानत देते हुए कहा है कि वो सारा कुछ जो भी प्रचार वगैरह है वो सब कुछ कर सकते हैं, और उनको जो है 2 जून को जो है सरेंडर करना पड़ेगा। तो आप ये फैसले को आप किस तरह से देखते हैं सर? ये एक बहुत बड़ी जीत है। ये ईडी का जो केस है वो बिल्कुल धराशायी हो गया। कोर्ट ने जो है इंटरिम जमानत ग्रांट की है, और ये इस बात का साबित होता है कि किस तरीके से इस एक झूठे मुकदमे में এয়া আছিল অধিবক্তাৰ মন্তব্য। আমি অধিবক্তাৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিছোঁ। আজি এই মুকলি আকাশৰ তললৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে কেজৰিৱালৰ। এয়া অধিবক্তাৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে। আজি মুকলি আকাশৰ তললৈ কেজৰিৱাল ওলাই অহাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে, আৰু এতিয়াৰে পৰা নিৰ্বাচনী প্ৰচাৰতো অংশ ল'ব পাৰিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু 2 জুনত পুনৰবাৰ আদালতত হাজিৰ হ'ব লাগিব। আৰু আজি মে'ৰ 10 তাৰিখ, আজি 10 মে'ৰ পৰা 1 জুন পৰ্যন্ত নিৰ্বাচনী প্ৰচাৰ সভাতো অংশ ল'ব পাৰিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰ্তমান মুহূৰ্তত এটা ভাল খবৰ আম আদমি পাৰ্টিৰ নেতা কৰ্মীসকলৰ বাবে। দেশৰ ৰাজনীতিত এক প্ৰকাৰ তোলপাৰ লাগি যোৱা খবৰ। অৱশেষত জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী আপ নেতা অৰবিন্দ কেজৰিৱালে। পুনৰ 2 জুনত ন্যায়ালয়ত হাজিৰ হ'ব লাগিব কেজৰিৱাল। আমি অধিবক্তাৰ মন্তব্য শুনালো এই মুহূৰ্তত। পৰৱৰ্তী পৰ্যায়ত যদি সম্ভৱ হয় কেজৰিৱালৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। মুকলি আকাশৰ তললৈ যিহেতু আজি ওলাই অহাৰ পূৰ্ণ সম্ভাৱনা আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক দিনত জুনৰ 1 তাৰিখ পৰ্যন্ত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ অনুমতি প্ৰদান কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যিহেতু উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিলে কেজৰিৱালক, আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অৱশেষত জামিন লাভ কৰিবলৈ সক্ষম হৈছে। পুনৰ 2 জুনত ন্যায়ালয়ত হাজিৰ হ'ব লাগিব কেজৰিৱাল। আজি মে'ৰ 10 তাৰিখ আৰু জুনৰ 1 তাৰিখ পৰ্যন্ত নিৰ্বাচনী প্ৰচাৰ সভাতো অংশ ল'ব পাৰিব কেজৰিৱালে। কেজৰিৱালৰ জামিন লাভ কৰাৰ পাছতে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰিছোঁ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অৱশেষত জামিন লাভ কৰিবলৈ সক্ষম হৈছে। উচ্চতম ন্যায়ালয়ে, দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে কেজৰিৱালক। অৱশেষত জামিন লাভ কৰিলে অৰবিন্দ কেজৰিৱালে। পুনৰ 2 জুনত ন্যায়ালয়ত হাজিৰ হ'ব লাগিব। 1 জুন পৰ্যন্ত জামিন দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে, আৰু আগন্তুক 2 জুনত আদালতত
সৰ্বোচ্চ ন্যায়ালয়ত হাজিৰ হ'ব লাগিব কেজৰিৱাল। বৰ্তমান মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে আজিয়েই মুকলি আকাশৰ তললৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে কেজৰিৱালৰ। আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত অধিবক্তাৰ নতুন মন্তব্য আহি পৰিছে। আমি পুনৰবাৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। मौखिक ऑर्डर कोर्ट ने प्रनाउंस किया। उसमें कोर्ट ने कहा कि अरविंद केजरीवाल जी को 20 दिन के लिए इंटरिम बेल दी जा रही है 2 जून तक, और कोई कैंपेनिंग के ऊपर कोई रिस्ट्रिक्शन नहीं है। वो क्या कह सकते हैं या क्या नहीं कह सकते हैं, उस पर कोई रिस्ट्रिक्शन इम्पोज नहीं की गई है। जबकि जब ऑर्डर भी प्रनाउंस किया जा रहा था तब भी ईडी ने रिक्वेस्ट किया कि कोई रिस्ट्रिक्शन डाली जाए, लेकिन कोई रिस्ट्रिक्शन नहीं दी गई है। और 2 जून को उन्हें 2 जून तक की ये मोहलत दी गई है इंटरिम बेल की। और अभी जितना ओरली बोला गया है, ओरली ऑर्डर में और कोई कंडीशन नहीं है, लेकिन हमें लिखित ऑर्डर देखना होगा कि और कोई कंडीशन है या नहीं है, पहली बात। दूसरी बात, इस ऑर्डर जब ये अपलोड हो जाएगा और अवेलेबल हो जाएगा, इसके बेसिस पे ट्रायल कोर्ट रिलीज का ऑर्डर पास करेगा। हम कोशिश करेंगे कि जल्द से जल्द आज ही हो जाए। वो हमारी कोशिश रहेगी कि अरविंद जी आज ही रिलीज हो जाए, वो जल्द से जल्द रिलीज हो जाए और आज ही रिलीज हो जाए। इंग्लिश में टुडे एट 2 PM the bench in court to assembled for this matter, and it pronounced a very short oral order. We have not yet seen the written order, which will be uploaded in the course of the day as we understand. And in that oral order, the court indicated that they are granting interim release / bail to Mr. Arvind Kejriwal, and that order of interim release will be operable up till 2nd of June, that is during the election process. And there is no restriction on his campaigning as to what he can say, what he cannot say while he is out in these 22 days. Any further aspect, we'll have to see the order and then only comment. We are anticipating that the order should be getting uploaded quickly. We'll obviously move for release today itself. सुप्रीम कोर्ट ने उनको इंटरिम जमानत दी है और जमानत देते हुए कहा है कि वो सारा कुछ जो भी प्रचार वगैरह है वो सब कुछ कर सकते हैं, और उनको जो है 2 जून को जो है सरेंडर करना पड़ेगा। तो आप ये फैसले को आप किस तरह से देखते हैं सर? ये एक बहुत बड़ी जीत है। ये ईडी का जो केस है वो बिल्कुल धराशायी हो गया। कोर्ट ने जो है इंटरिम जमानत ग्रांट की है, और ये इस बात का साबित होता है कि किस तरीके से इस एक झूठे मुकदमे में अरविंद केजरीवाल जी को अंदर रखा गया था। सुप्रीम कोर्ट ने उनको इंटरिम जमानत दी है और जमानत देते हुए कहा है कि वो सारा कुछ जो भी प्रचार वगैरह है। এয়া আছিল অধিবক্তাৰ মন্তব্য। আমি অধিবক্তাৰ মন্তব্য পোনপটীয়া সম্প্ৰচাৰযোগে শুনোৱাৰ চেষ্টা কৰিছোঁ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যিহেতু জামিন লাভ কৰিছে আৰু তাৰ পাছতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰাৰ পাছত অসমত এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টিৰ নেতাকৰ্মীসকলে, দেশৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। যিহেতু কেজৰিৱালে 1 জুন পৰ্যন্ত, যেহেতু 2 জুনত পুনৰবাৰ 2 জুনত ন্যায়ালয়ত হাজিৰ হ'ব লাগিব, 1 জুন পৰ্যন্ত কেজৰিৱালে নিৰ্বাচনী প্ৰচাৰ সভাতো অংশ লোৱাৰ সুবিধা দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। নিৰ্বাচনী প্ৰচাৰ সভাতো অংশ ল'ব পাৰিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আজিয়েই মুকলি আকাশৰ তললৈ কেজৰিৱাল ওলাই অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত অধিবক্তাই স্পষ্টকৈ উল্লেখ কৰিছে, আজি মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা আছে কেজৰিৱাল। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। কেজৰিৱালৰ জামিন লাভ কৰাৰ খবৰ ওলোৱাৰ পাছতেই এইদৰেই ব্যাপক আনন্দ উৎসৱ দেখিবলৈ পোৱা গৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰযোগে দৃশ্যাংশ দেখুৱাইছোঁ। मोदी जब डरता है, मोदी जब डरता है, आम आदमी पार्टी जिंदाबाद, श्री केजरीवाल जी जिंदाबाद, श्री केजरीवाल जी जिंदाबाद, आम आदमी पार्टी जिंदाबाद जिंदाबाद। अभी तो अंग लड़ाई है, आगे और लड़ाई है। भारत माता की जय, भारत माता की इंकलाब जिंदाबाद, इंकलाब जिंदाबाद, इंकलाब जिंदाबाद, भारत माता की जय। आम आदमी
पार्टी जिंदाबाद, आम आदमी पार्टी जिंदाबाद, श्री केजरीवाल जी जिंदाबाद, श्री केजरीवाल जी जिंदाबाद, आम आदमी पार्टी जिंदाबाद जिंदाबाद। अभी तो लड़ाई है, आगे और लड़ाई है। भारत माता की जय, भारत माता की इंकलाब जिंदाबाद, इंकलाब जिंदाबाद, इंकलाब जिंदाबाद, भारत माता की जय। आम आदमी पार्टी जिंदाबाद, आम आदमी पार्टी जिंदाबाद, श्री केजरीवाल। দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ কিদৰে কেজৰিৱালে জামিন লাভ কৰাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেজৰিৱাল জিন্দাবাদ ধ্বনিৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰি তুলিছে আম আদমি পাৰ্টিৰ নেতা কৰ্মীসকলে। আৰু দেশৰ বিভিন্ন প্ৰান্তৰ আম আদমি পাৰ্টিৰ নেতা কৰ্মী উপস্থিতিত কিদৰে আনন্দ উৎসৱ পালন কৰিছে তেওঁলোকে তাৰ দৃশ্যাংশ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ যোগে জনোৱাৰ চেষ্টা কৰিছোঁ। আৰু এক